নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা কুহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন কুহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা যোৱা দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত কুহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত মহান শিল্পীৰ গীতৰ আধাৰত সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতাত অনুষ্ঠিত হয় জিলাখনৰ প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাৰ জৰিয়তে শিশুসকলৰ প্ৰতিভা বিকাশৰ এক মঞ্চ দিয়াৰ বাবে এই অনুষ্ঠান আয়োজন কৰিছে বুলি উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে উল্লেখ্য যে এই প্ৰতিযোগিতা তিনিটা শাখাত অনুষ্ঠিত হয় প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে মৌ শাখা পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈকে নিম্ন শাখা আৰু অষ্টমৰ পৰা ওপৰলৈ উচ্চ শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় আনহাতে মৌ শাখাত তিনিটা উদগনিমূলক বঁটা নিম্ন শাখাত দুটা উদগনিমূলক বঁটা আৰু এটা বিচাৰকৰ উদগনিমূলক বঁটা দিয়া হয় আমি কুহিপাত সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আজি চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰেক্ষাগৃহত যি মহান শিল্পী গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ ইয়াৰ মেইন উদ্দেশ্য হ'ল প্ৰতিভাৱান শিল্পীসকলৰ প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্য আৰু দুই নম্বৰ কথা হ'ল আমি পৰৱৰ্তী আগষ্টৰ পৰা এখন নৃত্য মহাৰণ আৰম্ভ কৰিম সেই নৃত্য মহাৰণৰ কাৰণে ইয়াৰ পৰা আমি নিৰ্বাচন কৰিম সেই উদ্দেশ্যে আমি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানভাগ আয়োজন কৰা এতিয়া 17 বছৰত আমাৰ হৈ দিছে বৰ্তমান আৰু ইয়াৰ পিছতো আমি কুহিপাত সাংস্কৃতিক গোষ্ঠীয়ে বিভিন্ন প্ৰান্তে প্ৰান্তে আমি অনুষ্ঠান অনুষ্ঠিত কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আৰু কৰি আছোঁ আৰু কৰি থাকিম যি নৃত্যৰ মহাৰণ অনুষ্ঠিত কৰিব সেইখন ক'ত কেতিয়া অনুষ্ঠিত কৰিব এইটো প্ৰথম আমাৰ 28 আগষ্ট আমাৰ ৰংদৈত আমি প্ৰথম আৰম্ভ কৰিম ৰংদৈ ৰাস মঞ্চত আমি প্ৰথম আৰম্ভ কৰিম অল আছাম ভিত্তিত নৃত্য মহাৰণ অল আছাম তাত বয়সৰ কিবা বয়সৰ সীমা নাই তাত ইয়াত যেনেকৈ বয়সৰ সীমা আছে নৃত্য প্ৰতিযোগিতাত তাত তেনেকৈ থাকিব খালি আমি 3টা কেটেগৰীত আমি ভাগ কৰিম আমি শাখা 3টা আমাৰ থাকিব আৰু প্ৰত্যেক মঞ্চৰ পৰা আমাৰ কমেও 10জনকৈ আমি নিৰ্বাচন কৰিম সেই 10জনৰ ওপৰত ভিত্তি কৰি আমি আৰম্ভ কৰিম আমাৰ 3টা কেটেগৰীত এতিয়া গৰমৰ কাৰণে আহিব পৰা নাই যদিও আমাৰ 17জনমান প্ৰতিযোগী হৈছে এতিয়ালৈকে আৰু আহিব পৰৱৰ্তী সময়ত আহিব আৰু সবে ফোন কৰি আছে আৰু নাম লিখাই থোৱা আছে কমেও 90 ওপৰত প্ৰতিযোগী হ'ব